নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক পাকিস্তান আজিৰ তাৰিখত এই মুহূৰ্তত বিধ্বস্ত হতাশ আৰু বিশ্বৰ বুকুত অকলশৰীয়া যিবোৰ বন্ধু ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে আছিল পাকিস্তানৰ যিবোৰ ৰাষ্ট্ৰ বন্ধু আছিল এখনকৈ সেই ৰাষ্ট্ৰসমূহে পাকিস্তানৰ সৈতে বন্ধুত্ব সমাপ্ত কৰিছে নতুবা ঘনিষ্ঠতা হ্ৰাস পাইছে আৰু সেই কাৰণেই কাশ্মীৰত যি এক ঘটনা পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত হ'ল সেই ঘটনা পাকিস্তানৰ ডেসপাৰেট মুভ আছিল নেকি সেই বিষয়ে বিশ্লেষণ কৰিব বিচাৰিম আপোনালোকৰ ওচৰত আজিৰ দিনটোত দেশৰ আগশাৰীৰ দুখন বাতৰি কাকত ইণ্ডিয়ান এক্সপ্ৰেছ আৰু হিন্দুৰ সম্পাদকীয় পৃষ্ঠাত এই বিষয়টোক লৈ বিস্তৰভাৱে এক প্ৰবন্ধ প্ৰকাশ পাইছে ইণ্ডিয়ান এক্সপ্ৰেছত শ্যাম চৰণ প্ৰাক্তন বিদেশ সচিব তেওঁ লিখা এক প্ৰবন্ধ প্ৰকাশ পাইছে আৰু হিন্দুত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক অমিতাভ মট্টুৰ এটা প্ৰবন্ধ প্ৰকাশ পাইছে যি কি নহওক প্ৰিয় দৰ্শক আজিৰ তাৰিখত পাকিস্তান কিয় অকলশৰীয়া বিভিন্ন জনে ক'ব বিচাৰে বা বহু সময়ত দেখা পোৱা যায় পাকিস্তানৰ বন্ধু মাৰ্কিন যুক্তৰাষ্ট্ৰ বুলি বিভিন্ন জনে ক'ব বিচাৰে বা চাইনা পাকিস্তানৰ অল ৱেডাৰ ফ্ৰেণ্ড বুলি বিভিন্ন জনে ক'ব বিচাৰে কিন্তু প্ৰকৃততে পাকিস্তানৰ বন্ধু হৈ আছেনে সেই দেশবোৰ সেই সন্দৰ্ভত আমি হোৱাইট বোৰ্ড ব্যৱহাৰ কৰি এক বিশ্লেষণ দিবলৈ আপোনালোকক প্ৰয়াস কৰিম বিশেষকৈ পাকিস্তানৰ প্ৰসংগ এই মুহূৰ্তত উল্লেখ হৈ আছে আপোনালোক সকলোৱে জানে কাশ্মীৰৰ পেহেলগামত পাকিস্তানৰ পৃষ্ঠপোষকতাত ৰেজিষ্টেন্স ফোৰ্স নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে যি এক ঘটনা সংঘটিত কৰিলে নৰসংহাৰ সেই ঘটনাত ২৭ জন পৰ্যটকৰ মৃত্যু হ'ল তাৰে ২৬ জন ভাৰতীয় এগৰাকী নেপালৰ আৰু এগৰাকী স্থানীয় মুছলমান সম্প্ৰদায়ৰ লোক আৰু আন ২৫ গৰাকী ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ হিন্দু ধৰ্মাৱলম্বী লোক আৰু মন কৰিব সন্ত্ৰাসবাদীয়ে ধৰ্মীয় পৰিচয় নিশ্চিত কৰি এজনকৈ হিন্দু ধৰ্মৰ লোকক পৰ্যটকক বাছি নিষেধ কৰিছিল যি কি নহওক এক নিখন্দেহে সন্ত্ৰাসবাদীয়ে এই পদক্ষেপৰ যোগেদি সমগ্ৰ বিশ্বত এক বাৰ্তা দিব বিচাৰিছিল কিয় দিব বিচাৰিছিল বা অমিতাভ মট্টুৱে ক'ব বিচাৰে বা বিভিন্ন ভূ ৰাজনীতিৰ যিসকলে খবৰ ৰাখে তেওঁলোকে ক'ব বিচাৰে এই যিবোৰ সন্ত্ৰাসবাদী সংগঠন এলইটি বা এলইটিৰ ভগ্নী সংগঠন ৰেজিষ্টেন্স ফোৰ্স এইবোৰ নামতহে এইবোৰ সংগঠন পৰিচালিত কৰে আইএসআই এইবোৰ সংগঠন পৰিচালিত কৰে পাকিস্তানৰ সেনাবাহিনীয়ে আৰু বৰ্তমানৰ যিজন পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল আসিফ মুনিৰ তেওঁ ইয়াৰ আগতে আইএসআইৰ মুৰব্বী আছিল গতিকে তেওঁ সেনা প্ৰধান হোৱাৰ পিছত তেওঁৰ যোগেদি এই সন্ত্ৰাসবাদী সংগঠনবোৰ পৰিচালনা কৰিবলৈ বা ভাৰতত কুটাঘাত সম্পন্ন কৰিবলৈ যি ব্লুপ্ৰিণ্ট ৰচনা কৰিব পৰা যায় সেই ব্লুপ্ৰিণ্ট ৰচনা কৰাত নিখন্দেহে সহায় হৈছে যি কি নহওক এতিয়া আমি পাকিস্তানৰ প্ৰসংগলৈ আহোঁ ইউএছৰ কথালৈ আহোঁ মন কৰিব পাকিস্তানৰ এখন বন্ধু ৰাষ্ট্ৰ ইউএছৰ প্ৰসংগটো উল্লেখ কৰিব বিচাৰিম পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ ইউএছ বুলি বিভিন্ন সময়ত উল্লেখ হয় বিভিন্ন সময়ত বহুতে ক'ব বিচাৰে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা বা মাৰ্কিন যুক্তৰাষ্ট্ৰ আজিৰ তাৰিখত মাৰ্কিন যুক্তৰাষ্ট্ৰ পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰনে F-16 বা বিভিন্ন সময়ত পাকিস্তানৰ মাৰণাস্ত্ৰ বা পাকিস্তানৰ যুঁজাৰু ক্ষমা কৰিব মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাৰণাস্ত্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ যুঁজাৰু বিমান পাকিস্তানৰ হাতলৈ আহিছিল পাকিস্তানে সেইবোৰ দিছিল কিন্তু যেতিয়াই আফগানিস্তানৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰই প্ৰস্থান কৰিলে 2021 চনৰ 15 আগষ্টৰ দিনাখন তেতিয়াৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কাৰণে পাকিস্তানৰ প্ৰাসংগিকতা কমি গ'ল সম্পূৰ্ণৰূপে কমি গ'ল মাৰ্কিন যুক্তৰাষ্ট্ৰত যেতিয়া যুদ্ধ চলি আছিল তালিবানৰ বিৰুদ্ধে যেতিয়া আফগানিস্তানত যেতিয়া মাৰ্কিন যুক্তৰাষ্ট্ৰই তালিবানৰ বিৰুদ্ধে যুদ্ধ কৰি আছিল তেতিয়া পাকিস্তানৰ সহায় লাগিছিল আজিৰ তাৰিখত কিন্তু পাকিস্তান একেবাৰে অপ্ৰাসংগিক এখন দেশ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কাৰণে এটা দ্বিতীয়তে আমি আহোঁ কোনখন দেশৰ বিষয়ে দ্বিতীয়তে আমি ক'ব বিচাৰিছোঁ আন কেইখনমান দেশৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছোঁ এই সংগত মাৰ্কিন যুক্তৰাষ্ট্ৰ আজিৰ তাৰিখত ঘনিষ্ঠ নহয় পাকিস্তানৰ বৰঞ্চ পাকিস্তানতকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বন্ধুত্ব বেছি ভাৰতবৰ্ষৰ সৈতে এতিয়া উপসাগৰীয় দেশবোৰলৈ আহোঁ মধ্যপ্ৰাচ্যৰ দেশবোৰলৈ আহোঁ গাল্ফ কাণ্ট্ৰিবোৰলৈ আহোঁ গাল্ফ কাণ্ট্ৰিবোৰ এটা সময়ত গাল্ফ কাণ্ট্ৰিজ GC বুলি লিখিলোঁ এটা সময়ত এই দেশসমূহ পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ আছিলে পাকিস্তানৰ যেতিয়াই অৰ্থনৈতিক সংকট হৈছিল এই দেশসমূহে পাকিস্তানক বেইল আউট কৰিছিল অৰ্থনৈতিক সাহায্য প্ৰদান কৰিছিল কিন্তু গাল্ফ কাণ্ট্ৰিজবোৰে বা মধ্যপ্ৰাচ্যৰ ইছলামীয় দেশবোৰে পাকিস্তানক বাৰম্বাৰ সহায় কৰাৰ পিছতো ৰেচিপ্ৰকেশ্যন বা পাকিস্তানৰ পৰা যি ধৰণৰ এক ট্ৰিটমেণ্ট পাব লাগিছিল বা ইন ৰিটাৰ্ণ পাকিস্তানৰ পৰা যিখিনি বস্তু পাব লাগিছিল
সেইখিনি এই দেশসমূহে নাপালে সেই কাৰণে গালফ কান্ট্ৰিজ আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহৰ সৈতে পাকিস্তানৰ বন্ধুত্ব কমিছে মন কৰিব আৰৱলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকী গৈছিল যে যিদিনাখন পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদীয়ে কাশ্মীৰত সেই আক্ৰমণ চলাইছিল সেইদিনাখন সৌদি আৰৱলৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকী গৈছিলে আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যিখন বিমান এয়াৰ ইণ্ডিয়া 1 মহাকাশৰ পৰাই সৌদি আৰৱৰ যুঁজৰ বিমানে সেই বিমানখনক প্ৰধানমন্ত্ৰী বিমানখনক উষ্ম আদৰণি জনাই আগবঢ়াই লৈ গৈছিল গতিকে সেই পৰ্যায়ৰ বন্ধুত্ব আছিলে আৰু সেই মধ্যপ্ৰাচ্যৰ ইছলামীয় দেশসমূহৰ সৈতে ভাৰতবৰ্ষৰ বন্ধুত্ব বৃদ্ধি হোৱাটো ঘনিষ্ঠতা বৃদ্ধি হোৱাটো পাকিস্তানৰ কাৰণে চকুৰ কুটা আছিল এতিয়া আহো আন এখন দেশ যিখন দেশক সদায় পাকিস্তানৰ বন্ধু বুলি অভিহিত কৰা হয় সেই দেশখন হৈছে আপোনালোক সকলোৱে জানে নো মাৰ্কস ফৰ গেছিং চাইনা এটা চাইনা বন্ধু হৈ আছে নে পাকিস্তানৰ চাইনা কোৱা হয় পাকিস্তানৰ অল ওয়েদাৰ ফ্ৰেন্ড চাইনা পাকিস্তান ইকনমিক কৰিডৰ নিৰ্মাণ কৰা হৈছে বা চাইনাই কাশ্মীৰৰ যি অংশ নিজৰ দখলত ৰাখিছে সেই অংশৰ পৰা পাকিস্তান অকুপাইড কাশ্মীৰলৈ দলং নিৰ্মাণ কৰা হৈছে পাহাৰৰ ওপৰেদি দলং নিৰ্মাণ কৰা হৈছে আৰু বিভিন্ন আন্তঃগাঁথনিমূলক প্ৰকল্প পাকিস্তানত নিৰ্মাণ কৰা হৈছে চীনৰ সাহায্যৰ যোগেদি চীনে পাকিস্তানত বিলিয়ন এণ্ড বিলিয়নছ অফ ডলাৰ ইনভেষ্ট কৰিছিল কিন্তু এতিয়া আৰু চীনে কিয় ইনভেষ্ট কৰিছিল চীনে ইনভেষ্ট কৰিছিল কাৰণ চীনৰ যি এক অভিলাষী প্ৰকল্প গোটেই বিশ্বজুৰি চীনে বিস্তাৰিত কৰিব বিচাৰে যেটো অভিলাষী প্ৰকল্প বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ BRI বুলি ক'ব পৰা যায় বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ হৈছে ৰিং ৰোড সদৃশ সমগ্ৰ বিশ্ব সামৰি এটা ৰাস্তা আৰু সেই ৰাস্তাটোত পাকিস্তানক অন্তৰ্ভুক্ত কৰিবৰ কাৰণে পাকিস্তানৰ সৈতে বন্ধুত্ব এটা কাৰণ আন বহু কাৰণ আছে পাকিস্তানৰ সৈতে বন্ধুত্ব চীনে গঢ়ি তুলিছিল কিন্তু চীনৰ যিবোৰ অৰ্থনৈতিক বা আন্তঃগাঁথনিমূলক প্ৰকল্প পাকিস্তানত সেইবোৰ প্ৰায় সকলোবোৰ প্ৰকল্প বন্ধ হৈ আছে আৰু পাকিস্তানে চীনৰ যিবোৰ অভিযন্তা বা পাকিস্তানে চীনৰ যিবোৰ বিশেষজ্ঞ সেইবোৰক যি ধৰণে সুৰক্ষা প্ৰদান কৰিব লাগিছিল সেই ধৰণে সুৰক্ষা প্ৰদান কৰা নাই কৰাচিতে হওক বা নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্সতে হওক বেলুচিস্তানতেই হওক এই অঞ্চলসমূহত বহু এনে ধৰণৰ ঘটনা আছে য'ত চাইনাৰ বিশেষজ্ঞৰ অভিযন্তা আক্ৰমণৰ বলি হৈ মৃত্যুৰ সন্মুখীন হৈছে বিশেষকৈ বেলুচ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈ মৃত্যুৰ সন্মুখীন হৈছে যাৰ পৰিপ্ৰেক্ষিতত চাইনা আৰু পাকিস্তানৰ মাজৰ পূৰ্বৰ ঘনিষ্ঠতা কিন্তু হ্ৰাস পাইছে তৎসত্ত্বেও কিন্তু প্ৰতিৰক্ষা যি সন্ধি দুইখন দেশৰ মাজত সেই শেহতীয়াকৈ এখন সন্ধি স্বাক্ষৰ হৈছে সেই সন্ধিৰ যোগেদি চাইনাই কিছু মাৰণাস্ত্ৰ আৰু যুঁজাৰু বিমান পাকিস্তানক দিয়াৰ পৰিকল্পনা কৰিছে যি কি নহওক কিন্তু পূৰ্বৰ দৰে চাইনা কিন্তু পাকিস্তানৰ অল ওয়েদাৰ ফ্ৰেন্ড এই মুহূৰ্তত হৈ থকা নাই বৰঞ্চ ভাৰতবৰ্ষৰ সৈতে চাইনাৰ সম্বন্ধত তিক্ততা বৃদ্ধি পাইছিল কিন্তু শেহতীয়াকৈ ভাৰতবৰ্ষৰ সৈতে কূটনৈতিক সম্পৰ্ক চাইনাৰ ভাল হৈছে যি কি নহওক তাৰ পিছত তালিবানলৈ আহোঁ তালিবানৰ প্ৰসংগটো উল্লেখ কৰিব বিচাৰিম এই মুহূৰ্তত তালিবানৰ প্ৰসংগটো উল্লেখ কৰিম তালিবান হৈছে পাকিস্তানৰ চিৰবৈৰী তালিবান আৰু আফগানিস্তান পাকিস্তান সমান্তৰাল সংঘৰ্ষ হৈ থাকে তালিবান চিৰবৈৰী কাৰণ তালিবানৰ বিৰুদ্ধে মাৰ্কিন যুক্তৰাষ্ট্ৰই যি এক অভিযান আৰম্ভ কৰিছিল সেই অভিযানৰ পাকিস্তানে পূৰ্ণ সামৰিক সমৰ্থন বা সকলোখিনি দিছিল পাকিস্তানে মাৰ্কিন যুক্তৰাষ্ট্ৰক তালিবানৰ বিৰুদ্ধে অভিযানক সমৰ্থন এই কাৰণে কৰিছিল যাতে তাৰ বিনিময়ত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা পাকিস্তানে সামৰিক শক্তি ধন ইত্যাদি আদায় কৰিব পাৰে কিন্তু তালিবানৰ সৈতে বন্ধুত্ব স্থাপন পাকিস্তানে কৰাৰ প্ৰশ্নই নুঠে বা তাৰ অৱকাশো নাই তাৰ পিছত থাকিলে ইৰাণ পাকিস্তানৰ প্ৰান্তৰ যিখন পশ্চিম সীমান্তৰ যিখন দেশ সেইখন হৈছে ইৰাণৰ প্ৰসংগ ইৰাণৰ সৈতে পাকিস্তানৰ ভাল সম্পৰ্ক আছিল কিন্তু অতি সম্প্ৰতি কিছুদিনৰ আগতে ইৰাণৰ সীমান্তৰ এক অঞ্চলত পাকিস্তানৰ পৰা প্ৰব্ৰজিত শ্ৰমিকক নিঃশেষ কৰা হৈছিল আৰু ইৰাণ পাকিস্তান সীমান্তত পাকিস্তানৰ সাইডত বেলুচিস্তান আৰু ইৰাণৰ সাইডতো বেলুচ নামৰ এক অঞ্চল আছে মৰুভূমি সেই অঞ্চলতো সংঘৰ্ষ বিভিন্ন সময়ত হৈ থাকে গতিকে পাকিস্তানৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সৈতে ভাল সম্পৰ্ক নাই চাইনাৰ সৈতে ঘনিষ্ঠতা হ্ৰাস পাইছে তালিবানৰ সৈতে তেওঁলোক শত্ৰুতা পাকিস্তানৰ শত্ৰুতা ইৰাণৰ সৈতে অতি সম্প্ৰতি মিত্ৰতা সমাপ্ত হৈছে বা ইৰাণৰ সৈতে ঘনিষ্ঠতা হ্ৰাস পাইছে তেনে স্থলত পাকিস্তান এক প্ৰকাৰ অকলশৰীয়া আৰু ভাৰতবৰ্ষৰ কথা ক'বলৈ গ'লে
তুলনামূলকভাৱে আজি কিছু বছৰ ধৰি ভাৰত পাক সীমান্ত কিন্তু শান্ত হৈ আছিল মন কৰিব ভাৰত পাক সীমান্ত কিন্তু শান্ত হৈ আছিল ভাৰত পাক সীমান্ত শান্ত হৈ আছিল আৰু ভাৰতবৰ্ষই 370 প্ৰত্যাহাৰ কৰি কাশ্মীৰ যি কাশ্মীৰৰ কথা পাকিস্তানে কৈ থাকে সেই কাশ্মীৰত উন্নয়ন কৰিলে কাশ্মীৰৰ যুৱক যুৱতীক নতুন এক ভৱিষ্যত গঢ়াৰ সপোন দেখুৱালে ভাৰতবৰ্ষই কাশ্মীৰৰ যুৱক যুৱতীক চাকৰি প্ৰথমতে আন্দোলনমুখী যিবোৰ যুৱক যুৱতী আছিল সেইবোৰ যুৱক যুৱতী চাকৰিৰ প্ৰতি আগ্ৰহী হ'ল উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী হ'ল এক প্ৰকাৰ ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক বা অৰ্থনৈতিক দিশৰ যি ত্বৰান্বিত গতি সেই গতিত কাশ্মীৰো সহযাত্ৰী হ'ল এতিয়া কাশ্মীৰ সহযাত্ৰী হ'ল তাৰ সমান্তৰালকৈ ভাৰতবৰ্ষই যোৱা 10-15 বছৰত কূটনৈতিকভাৱে আনেক সফলতা অৰ্জন কৰিলে সেই সফলতা হৈছে ভাৰতে পাকিস্তানৰ সৈতে যি ডিহাইফেনেশ্যনৰ প্ৰক্ৰিয়া সেই ডিহাইফেনেশ্যনৰ প্ৰক্ৰিয়া আতৰোৱাত ভাৰতবৰ্ষ সফল হ'ল যে ডিহাইফেনেশ্যনৰ প্ৰক্ৰিয়া কি মন কৰিব পূৰ্বতে বিশ্ব সম্প্ৰদায়ে যেতিয়া ইণ্ডিয়াৰ কথা কয় ইণ্ডিয়াৰ প্ৰসংগ উল্লেখ কৰে সমান্তৰালকৈ পাকিস্তানৰ প্ৰসংগ উল্লেখ কৰে ইণ্ডো পাক এটা সকলোৰে মুখে মুখে প্ৰচলিত টাৰ্ম হৈ গৈছিল ইণ্ডো পাক এই যি হাইফেনডাল এই হাইফেনডাল ইণ্ডিয়াৰ সৈতে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত সদায় এই হাইফেনডাল আছিল আৰু ভাৰতবৰ্ষৰ যোৱা 15 বছৰত এই হাইফেনডাল আতৰাবলৈ ডিহাইফেনেশ্যন বুলি যাক যিটো প্ৰক্ৰিয়াক ইংৰাজীত কোৱা হয় ডিহাইফেনেশ্যন কৰিবলৈ সমৰ্থ হ'ল বা এই প্ৰক্ৰিয়াটোত ভাৰতবৰ্ষ সফল হ'ল সেই হাইফেনডাল আতৰি গ'ল এতিয়া বিশ্ব সম্প্ৰদায় বিশ্বৰ বিভিন্ন দেশে মূলতঃ আখাৰী দেশসমূহে ভাৰতবৰ্ষক পৃথক দৃষ্টিভংগীৰে চাই পাকিস্তানক পৃথক দৃষ্টিভংগীৰে চাই পূৰ্বতে কি হৈছিল উদাহৰণস্বৰূপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি যদি প্ৰথমতে ভাৰতলৈ আহে তাৰ পিছত পাকিস্তানলৈ যায় যদি প্ৰথমতে পাকিস্তানলৈ আহে তাৰ পিছত ভাৰত ভ্ৰমণ কৰে গতিকে তেনে ধৰণৰ প্ৰক্ৰিয়া এতিয়া বন্ধ হৈছে উদাহৰণস্বৰূপে শেহতীয়াকৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতি জেডি ভেন্স কেৱল ভাৰতলৈ আহিছে যদিহে কেতিয়াবা অৱকাশ তেওঁলোকে দেখা পায় মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বা প্ৰয়োজনীয়তা তেওঁলোকে উপলব্ধি কৰে পাকিস্তান ভ্ৰমণ কৰাৰ হুকিয়াকে ভ্ৰমণ কৰিব হেয়া কেতিয়াবা ভ্ৰমণ কৰিব কৰাৰ যদি অৱকাশ থাকে হেয়া কৰিব কিন্তু এইবাৰ ভাৰতবৰ্ষলৈ আহিছে কেৱল ভাৰতবৰ্ষলৈ আহিছে গতিকে এই ডিহাইফেনেশ্যন ভাৰতবৰ্ষই কৰিলে বা পাকিস্তানৰ সৈতে ভাৰতবৰ্ষক সাঙুৰি লোৱাৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া বন্ধ হ'ল আৰু তাৰ সমান্তৰালকৈ ভাৰতবৰ্ষই ইছলামীয় দেশসমূহৰ সৈতে মূলতঃ মধ্যপ্ৰাচ্য আৰু উপসাগৰীয় দেশসমূহৰ সৈতে সম্বন্ধ সুদৃঢ় কৰিলে যিটো বিষয় পাকিস্তানৰ কাৰণে গ্ৰহণযোগ্য নাছিলে গতিকে এই গোটেই জটিল সন্ধিক্ষণত গোটেই এই জটিল প্ৰক্ৰিয়াৰ মাজত পাকিস্তানৰ হাতত বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আন একো নাছিলে কোনবা আন দেশ হ'ল হয় যদি ক্ৰীড়াৰ যোগেদি দৃষ্টি আকৰ্ষণ কৰিব পাৰিলে হয় মহাকাশলৈ স্যাটেলাইট প্ৰক্ষেপ কৰি দৃষ্টি আকৰ্ষণ কৰিব পাৰিলে হয় অলিম্পিকত গোল্ড মেডেল লৈ দৃষ্টি আকৰ্ষণ কৰিব পাৰিলে হয় ক্ৰিকেট ফুটবলত বিশ্বকাপ দখল কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিলে হয় নৃত্য গীত বা আন প্ৰক্ৰিয়াৰ যোগেদি দৃষ্টি আকৰ্ষণ কৰিব পাৰিলে হয় পাকিস্তান সেইবোৰ কৰিবলৈ সামৰ্থ্য নহয় পাকিস্তানৰ হাতত মাত্ৰ আছে সন্ত্ৰাসবাদীৰ ফেক্টৰী গতিকে সন্ত্ৰাসবাদৰ যোগেদিয়ে সেই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিলে পাকিস্তানে আৰু তাৰে এক প্ৰতিফলন আমি কাশ্মীৰৰ পেহেলগামত দেখা পালো আসিফ মুনিৰৰ প্ৰসংগ উল্লেখ হৈছে আসিফ মুনিৰৰ ভাষণৰ কথা সকলোৱে কৈ আছে আসিফ মুনিৰ পাকিস্তানৰ সেনাপ্ৰধান আৰম্ভণিতে কৈছিল তেওঁ পূৰ্বতে আইএছআইত আছিল পূৰ্বৰ সেনাপ্ৰধানজন আছিল জেনেৰেল বাজৱাৰ যি চিন্তাধাৰাত সেই চিন্তাধাৰাতকৈ আসিফ মুনিৰৰ চিন্তাধাৰা পৃথক আৰু আজি কিছুদিনৰ আগতে এপ্ৰিলৰ 15 তাৰিখে ইছলামাবাদত এখন বিনিয়োগকাৰী সন্মিলন হৈছিল যিখন সন্মিলনত ভাষণ দিবলৈ আসিফ মুনিৰো গৈছিল আৰু সেই বিনিয়োগকাৰী সন্মিলনখনত আসিফ মুনিৰে কাশ্মীৰ পাকিস্তানৰ ৰক্ত প্ৰবাহিত হীৰা বুলি কৈছিল আৰু তাৰ সমান্তৰালকৈ পাকিস্তানৰ জন্মৰ যি ভেটি সেই ভেটিটো তেওঁ পুনৰ ক'ব বিচাৰিছিল জন্মৰ যি উদ্দেশ্য বা জন্মৰ যিটো কাৰক সেই কাৰককেইটা পুনৰ ৰোমন্থন কৰিব তেওঁ বিচাৰিছিল লগতে তেওঁ কৈছে হিন্দু আৰু মুছলমান এখন দেশ কেতিয়াও হ'ব নোৱাৰে হিন্দুজ এণ্ড মুছলিমছ কেনট বি ওৱান নেশ্যন সেই ভাষ্য আছিলে আসিফ মুনিৰৰ যি ভাষ্য এসময়ত মোহাম্মদ আলী জিন্নাৰ আছিলে মোহাম্মদ আলী জিন্না এই চিন্তাধাৰাকে সৰগত কৰি পাকিস্তানৰ জন্ম দিছিলে তেওঁ যেতিয়া ৰাউণ্ড টেবুল কনফাৰেন্স হৈছিল ইংলেণ্ডত একেটাই কথা কৈছিল তেওঁ একেটাই কথা বাৰম্বাৰ কৈ আছিল সেইটো হৈছে হিন্দুজ এণ্ড মুছলিমছ কেনট বি ওৱান নেশ্যন আসিফ মুনিৰে একেটাই কথা কৈছে তেওঁ কৈছে হিন্দু আৰু মুছলমানৰ চিন্তা পৃথক আচাৰ ব্যৱহাৰ পৃথক জীৱনশৈলী পৃথক লক্ষ্য পৃথক সকলো পৃথক গতিকে এই দুইটা সম্প্ৰদায়ৰ লোক
এখন দেশত কেতিয়াও থাকিব নোৱাৰে আৰু সেই কথাৰে যেন এক্সটেনশন আমি দেখা পালো পেহেলগামৰ সেই সন্ত্ৰাসবাদীৰ আক্ৰমণত যেন মুনিৰ আসিফ মুনিৰৰ বক্তব্যৰে এক এক্সটেনশন প্ৰতিফলিত হ'ল বা তেওঁৰ বক্তব্য কথাখিনিয়ে যেন এক প্ৰকাৰ ৰূপায়ণ কৰা হ'ল সেই সন্ত্ৰাসবাদীৰ আক্ৰমণত পুনৰ কৈছো ভূ ৰাজনীতিকসকলে ক'ব বিচাৰে এই যি অৰ্গেনাইজেশ্যনবোৰ লস্কৰে তৈবা বা জয়ছে মোহাম্মদ বা দি ৰেজিষ্টেন্স ফোৰ্স এইবোৰ নামত সন্ত্ৰাসবাদী বা স্বতন্ত্ৰ সংগঠন কিন্তু সেই সংগঠনবোৰ পোনপটীয়াকৈ ISI নতুবা পাকিস্তানী সেনাৰ দ্বাৰা পৰিচালিত হয় যি কি নহওক ভাৰতৰ এতিয়া কাম্য কি কৰণীয় কি ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে হুংকাৰ দিছে সন্ত্ৰাসবাদীক সহ্য কৰা নহব মাটিত মিলাই দিয়া হ'ব সন্ত্ৰাসবাদীৰ যি উদ্দেশ্য সেই উদ্দেশ্যক এটা বাছি নিশেষ কৰা হ'ব যি কি নহওক ভাৰতবৰ্ষই কি প্ৰত্যুত্তৰ দিয়ে এই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্ত্ৰাসবাদীৰ কুটাঘাটৰ নৰসংহাৰৰ কাশ্মীৰৰ পেহেলগামত কি লক্ষণীয় হ'ব কি পৰ্যায়লৈকে সুবুৰীয়া দেশখনক এটা শিক্ষা দিয়ে সেই সময়ত গম পোৱা যাব কিন্তু কাশ্মীৰত 370 প্ৰত্যাহাৰ কৰাৰ পিছত বা তাৰ পূৰ্বৰে পৰা কেন্দ্ৰীয় চৰকাৰ কেইখনে যি দলৰে কেন্দ্ৰীয় চৰকাৰ নহওক কেন্দ্ৰীয় চৰকাৰৰ বুৰে বা কনজিকিউটিভ গভৰ্নমেন্টে সেন্ট্ৰেল গভৰ্নমেন্টে কাশ্মীৰত যিখিনি উন্নয়নৰ কাম কৰিলে মূলত 370 প্ৰত্যাহাৰ হোৱাৰ পিছত যিখিনি কাশ্মীৰত উন্নয়নমূলক কাম হ'ল কাশ্মীৰৰ জনজীৱনৰ মাজত বা কাশ্মীৰৰ সমাজ জীৱনত যিবোৰ পৰিৱৰ্তন আনা হ'ল কাশ্মীৰৰ যুৱক যুৱতী আজি হাতত পাথৰ তুলি নলয় বৰঞ্চ চাকৰিৰ কাৰণে আবেদন কৰে উচ্চ শিক্ষাৰ কাৰণে আবেদন কৰে বা ব্যৱসায় আৰম্ভ কৰে বা উন্নয়ন হৈছে কাশ্মীৰত দলং নিৰ্মাণ হৈছে ৰাস্তা নিৰ্মাণ হৈছে শ্ৰীনগৰত মাল্টিপ্লেক্স মুকলি হৈছে কাশ্মীৰৰ যুৱক যুৱতীৰ কাৰণে ব্যৱসায়ৰ বাট মুকলি হৈছে সেইবোৰ যাতে আনডান নহয় যিবোৰ ডান হৈ গৈছে যিবোৰ ইতিমধ্যে কাম সম্পন্ন হৈছে সেই কামবোৰ যাতে বন্ধ হৈ নাযায় বা কাশ্মীৰৰ যি উন্নয়নৰ এক ধাৰা আৰম্ভ হৈছে সেই ধাৰা যাতে স্থবিৰ নহয় সেই কথা কেন্দ্ৰীয় চৰকাৰে ভাৰত চৰকাৰে নিশ্চিত কৰিব লাগে তাৰ সমান্তৰালকৈ সন্ত্ৰাসবাদীক উচিত শিক্ষা দিব লাগে নিশেষ কৰিব লাগে প্ৰিয় দৰ্শক এয়া আছিল পাকিস্তানৰ ডেসপাৰেচিৰ এক কাৰণ আমি বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিলো আপোনালোকে আমাৰ বিশ্লেষণ কেনে পালে জনাব অতি সম্প্ৰতি পাকিস্তান বাংলাদেশৰ ঘনিষ্ঠ হ'বলৈ চেষ্টা কৰিছে কিন্তু বাংলাদেশে পাকিস্তানৰ ঘনিষ্ঠ হৈ একো মুনাফা আদায় কৰিব নোৱাৰিব আৰু সেই কাৰণে চাগৈ 24 ঘণ্টা উকলি যোৱাৰ পিছতো বাংলাদেশে পাকিস্তান পেহেলগামৰ এই ঘটনাৰ এক হুকাবাৰ্তা ৰাজহুৱা কৰিছে আজি তাৰিখত বাংলাদেশ ভাৰতৰ ঘনিষ্ঠ হৈ থকাটোৱে শ্ৰেয় বা চাইনাৰ হৈতে কূটনৈতিক কিবা যদি সম্বন্ধ স্থাপন কৰিব পাৰে চাইনাৰ পৰা কিছু সুবিধা আদায় কৰিব পাৰিব চাইনাৰ পৰা সুবিধা আদায় কৰিব নোৱাৰে বুলি এই মুহূৰ্তত ক'ব পৰা নাযায় কিন্তু পাকিস্তানৰ হৈতে বাংলাদেশে ঘনিষ্ঠতা বৃদ্ধি কৰাৰ কোনো প্ৰয়োজন নাই বুলি ভূ ৰাজনীতিকে ক'ব বিচাৰে আৰু সেই কথা উপলব্ধি কৰিয়ে চাগে বিগত সময়ত দুইখন দেশৰ বিদেশ সচিবৰ যি বৈঠক অনুষ্ঠিত হৈছিল পাকিস্তান আৰু বাংলাদেশৰ সেই বৈঠকত বাংলাদেশৰ বিদেশ সচিবে বাংলাদেশৰ পক্ষই পাকিস্তানক 1971 চনৰ জেনোসাইডৰ কাৰণে ক্ষমা বিচাৰিবলৈ কৈছিল যি কি নহওক এই বিশ্লেষণ কেনে পালে জনাব পাকিস্তানৰ যি ডেসপাৰেচি যি হতাশা যি বিধ্বস্ত কাশ্মীৰ কিয় বিধ্বস্ত কাশ্মীৰ হতাশ হোৱাৰ কাৰণ কি বা কাশ্মীৰ বিশ্বৰ বুকুত অকলশৰীয়া হোৱা কাৰণ কি সেই কাৰণকিটা বিশ্লেষণ কৰিলো এই বিশ্লেষণ কেনে পালে জনাব আপোনালোকে যদি অতিৰিক্ত কিবা মন্তব্য কৰিব বিচাৰে আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি মন্তব্য কৰিব পাৰিব তাৰ সমান্তৰালকৈ কাশ্মীৰৰ পেহেলগামৰ সেই সন্ত্ৰাসবাদী আক্ৰমণক লৈ সমগ্ৰ ভাৰতবৰ্ষৰ পৰা বাতৰিসমূহ আহি আছে বাতৰিসমূহ আপোনালোকক জনাই আছো অনাগত সময়তো জনাই যাম কেৱল কাশ্মীৰৰ সেই বাতৰিয়ে নহয় বিশ্বৰ ৰাজ্যৰ বা দেশৰ বিভিন্ন বাতৰি ৰিয়েল টাইমত পাবলৈ হলে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্টৰ ইউটিউব চেনেল বা এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল ফলো কৰক ফেচবুক আৰু ইনষ্টাগ্ৰাম